Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एलाइडेस्क YouTube चैनल CSIR North East Institute of Science and Technology পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এইটো ভিডিঅ'ত মই প্ৰভাইড কৰিম কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব, কিমান স্যালাৰি পাব, আপুনি কেনেকৈ এপ্লাই কৰিব, ঠিক আছে। তাৰে কমপ্লিট ডিটেইলছ এইটো ভিডিঅ'ত আপুনি ওয়াচ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা আপুনি ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে neist.res.in সাৰ্চ কৰিলে আপুনি CSIR North East Institute of Science and Technology যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। CSIR North East Institute of Science and Technology পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি যিটো যোৰহাটত আছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেচন দি আছে CSIR North East Institute of Science and Technology যোৰহাট আসামৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি, য'ত আপোনাৰ মাল্টিপল ভ্যাকেন্সি কাৰণে আহিছে নটিফিকেশন। জব লোকেশনটো আপোনাৰ যোৰহাট আসামত হ'ব। এপ্লিকেশন যিটো মোড হয় আপুনি অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টৰ পিনে প্ৰভাইড কৰিম অফিচিয়েল পৰ্টেলৰ পৰা। এতিয়া চাওক অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, যিটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। পোষ্ট ওয়াইজ ভ্যাকেন্সি ডিটেইলছ সমূহ ডিভাইড কৰি দিয়া আছে। এতিয়া চাওক টেকনিশিয়ানৰ কাৰণে পোষ্ট আছে যেটো আপোনাৰ গ্ৰেড 2 লেভেলৰ কাৰণে হ'ব, য'ত আপোনাৰ টোটাল পোষ্ট আছে 7। কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাছ 10 পাস কৰিছে, লগতে থাকিব লাগিব আপোনাৰ ITI কোৰ্স ৰিলেটেড মানে তেনেকুৱা কোৰ্স আপুনি কৰিব লাগিব ITI টেকনিশিয়ানৰ ওপৰত, তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। মেক্সিমাম এজ লিমিট দিয়া আছে 28 ইয়াৰ্স লৈকে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। পে স্কেল যেটো দিয়া আছে আপোনাৰ লেভেল 2 যেটো আপুনি ₹19,900 ৰ পৰা লৈ কিনে 63,200 আপুনি পাৰ মান্থ আপুনি স্যালাৰি ৰিসিভ কৰিব। নেক্সট আপোনাৰ যেটো পোষ্ট নেম দিয়া আছে টেকনিশিয়ান এসিস্টেন্টৰ কাৰণে, টোটাল পোষ্ট আছে আপোনাৰ 10 আৰু তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে ডিপ্লোমা যদি আপুনি কৰিছে বা PhD কৰিছে বা BCA কোৰ্স আপুনি কমপ্লিট কৰিছে, লগতে যদি আপুনি তেনেকুৱা ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা টেকনিশিয়ান ৰিলেটেড কোনো ধৰণৰ কোৰ্স আপুনি কৰিছে মানে ব্যাচেলাৰ্স ডিগ্ৰী কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। এজ লিমিট বিচাৰিছে মেক্সিমাম আপুনি 28 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। পে লেভেলটো দি আছে লেভেল 6 আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 35,400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে আপুনি ৰিসিভ কৰিব পাৰ মান্থ স্যালাৰি। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্টৰ কাৰণে, টোটাল আপোনাৰ পোষ্ট আছে 8। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি 12 যদি পাস কৰিছে তেতিয়াহ'লে পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব, লগতে বিচাৰিছে আপোনাৰ টাইপিং স্কিল থাকিব লাগিব। এজ লিমিট দি আছে মেক্সিমাম আপুনি 28 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব পোষ্ট খিনিত। পে যেটো স্কেল হয় লেভেল দি আছে 2 আৰু আপুনি ৰিসিভ কৰিব 19,900 ৰ পৰা লৈ কিনে 63,200 रुपीस পাৰ মান্থ আপুনি ৰিসিভ কৰিব স্যালাৰি। নেক্সট আপোনাৰ পোষ্ট নেমটো দি আছে জুনিয়ৰ ষ্টেনোগ্ৰাফাৰৰ কাৰণে, টোটাল আপোনাৰ পোষ্ট আছে 4। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি ক্লাছ 12 পাস কৰিছে, লগতে আপোনাৰ ষ্টেনোগ্ৰাফাৰ স্কিল থাকিব লাগিব বা তেনেকুৱা আপুনি কোৰ্স বা ডিপ্লোমা যদি আপুনি এটা কৰিছে তেতিয়াহ'লে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। এজ লিমিট দি আছে 27 ইয়াৰ্স লৈ কিনে আপোনাৰ মেক্সিমাম এজ হৈ এপ্লাই কৰিব পাৰিব আৰু পে যেটো লেভেল হয় মানে স্কেলটো দি আছে লেভেল 4 যেটো আপুনি ৰিসিভ কৰিব 25,500 ৰ পৰা লৈ কিনে 81,100 লৈ কিনে আপুনি পাৰ মান্থ স্যালাৰি ৰিসিভ কৰিব। এতিয়া চাওক এপ্লিকেশন ফি দি আছে, আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিলে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 500 रुपीस এটা অনলাইন পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST বা ওমেন বা PWD ক্যান্ডিডেট হয়, লগতে যদি আপুনি CSIR এমপ্লয়ি হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব আৰু পেমেন্ট খিনি আপুনি কৰিব লাগিব অনলাইনত, য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব। নেক্সট চাওক সিলেকশন প্ৰসেস। তো সিলেকশন প্ৰসেসত প্ৰথমতে আপুনি ৰিটেন টেষ্ট এটা দিব লাগিব। নেক্সট আপোনাৰ ট্ৰেড স্কিল এণ্ড টাইপিং টেষ্ট হ'ব, ডিপেন্ড অন পোষ্ট আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেইটো পোষ্টৰ ওপৰত বেছ কৰি কিনে আপোনাৰ সেকেন্ড যেটো টেষ্ট হয় সেইটো ইয়াতে সিলেক্ট কৰিব। নেক্সট আপোনাৰ ফাইনাল সিলেকশন হ'ব। এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাইৰ বেসিক ডিটেইলছ খিনি লৈ লওক। নেক্সট আপোনাক দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব।
প্ৰথমতে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব ৰিকুৱাৰমেন্ট সেকশনত যাব লাগিব এপ্লাই অনলাইন বাটনটো দি আছে ক্লিক কৰিব তাতে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি ডিটেইলছ খিনি ফিল আপ কৰিব আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি এন আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব এন আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব লাগিব এন আপুনি সাবমিট দিয়াৰ পিছত ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এন যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি প্ৰিন্ট আউট ৰাখিব important dates kini চাই লওক application already start হৈছে 17 May 2025 ৰ পৰা আৰু লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব 6 June 2025 লৈকে ইম্পৰ্টেন্স লিংক কিনে আপুনি পাই যাব এটো মই অলৰেডি জব এলাৰ্ট এসকে পৰ্টালত আপডেট কৰি দিছো তাতে আপুনি চাব ইম্পৰ্টেন্ট লিংক সেকশনটো তলত দি আছে আপুনি যেতিয়া আমাৰ পৰ্টালত ভিজিট কৰিব অফিচিয়েল ৱেবছাইটত যেটো ক্লিক হিয়াৰ অপচনটো দি আছে আপুনি ক্লিক কৰিলে ডাইৰেক্টলি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব লগতে অফিচিয়েল ৱেবছাইটৰ লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম অফিচিয়েল যেটো নোটিফিকেশন আছে টেকনিশিয়ান এসিস্টেন্টৰ কাৰণে তাতে সিস্টেমেটিক ডিটেইলছ কিনি দি আছে আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় আৰু এটো আপুনি এপ্লাই কৰাৰ আগতে অফিচিয়েল যেটো নোটিফিকেশন আছে এটা আপুনি এবাৰ ক্লিক কৰি কিনে তাৰ পৰা ডাউনলোড কৰি কিনে আপুনি চেক কৰি লব এপ্লাই লিংক কিনি দি আছে আপুনি জাস্ট এপ্লাই লিংকত ক্লিক কৰিলে এপ্লাই যেটো পোৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব অফিচিয়েল ৱেবছাইটত যেতিয়া আপুনি ক্লিক কৰিব ডাইৰেক্টলি আপুনি অফিচিয়েল ৱেবছাইটত ক্লিক কৰাৰ লগে লগে এটো অফিচিয়েল ৱেবছাইটত ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট আপুনি এপ্লাই কৰাৰ কাৰণে এটা আপোনাৰ টেকনিশিয়ানৰ কাৰণে পোষ্ট আহিছে হেকেনে ডিটেইলছ আপুনি এটো অফিচিয়েল ৱেবছাইটত পাই যাব মানে নোটিফিকেশনত পাই যাব লগতে আপোনাৰ এটো টেকনিশিয়ান এসিস্টেন্টৰ কাৰণে পোষ্ট আছে এটো নোটিফিকেশনত দি আছে এপ্লাই কৰাৰ আগতে আপুনি এবাৰ চেক কৰি লব এটা যাওক আপুনি যেতিয়া এপ্লাই ক্লিক হিয়াৰত ক্লিক কৰিব এপ্লাই অনলাইন বুলি দি আছে ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে যদি আপুনি টেকনিশিয়ানৰ কাৰণে ইন্টাৰেস্টেড হয় তাতে আপুনি ক্লিক কৰিব আৰু টেকনিশিয়ানৰ এপ্লাই যেটো পোৰ্টেল হয় ওপেন হৈ যাব ওপেন হোৱাৰ লগে লগে চাওক আপুনি অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰি কিনে আপুনি তলত যাব অলপ স্ক্ৰল কৰি কিনে এটা আপুনি একচেপ্ট কৰিব লাগিব ইয়েস টু ক্লিক কৰিব কৰি কিনে আপুনি প্ৰসেস যেটো অপচন দি আছে প্ৰসেসটো অপচন ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপোনাৰ এনেকা পেজটো আহি যাব আৰু চাওক এটো অপচন আহাৰ পিছত আপুনি চাওক এটা দিবা দিছে এন্টাৰ ৰেজিষ্ট্ৰেচন আইডি তো আপুনি ৰেজিষ্ট্ৰেচন আইডিটো তেতিয়া ৰিসিভ কৰিব যেতিয়া আপুনি আপোনাৰ এপ্লিকেশনত ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব তো আপুনি ক্লিক কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন প্ৰসেসত তো নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম হয় এটো ওপেন হৈ যাব আৰু ওপেন হোৱাৰ পিছত চাওক প্ৰথমতে আপুনি কেনেকৈ ফিল আপ কৰিব এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰি দিছো প্ৰথমতে দি আছে আৰ ইউ এপ্লিকেন্ট ফ্ৰম দা এপ্ৰোড আপুনি বিদেশৰ পৰা এপ্লাই কৰি আছে যদি ইয়েস কৰিব যদি আপুনি আসামৰ পৰা কৰি আছে তেতিয়াহলে নো সিলেক্ট কৰিব নেক্সট আপোনাৰ দিব দিছে ক্যাটাগৰী আপুনি যেটো ক্যাটাগৰীৰ পৰা বিলং কৰি আছে এটো ক্যাটাগৰী আপুনি সিলেক্ট কৰিব লাগিব নেক্সট আপুনি দিব লাগিব আপোনাৰ জেন্ডাৰ তো আপুনি জেন্ডাৰটো সিলেক্ট কৰিব আপোনাৰ যেটো জেন্ডাৰ হয় নেক্সট দিব দিছে আৰ ইউ এ সিএসআৰ এমপ্লয়ি হয় যদি আপুনি সিএসআইআৰ এমপ্লয়ি হয় তেতিয়াহলে ইয়েস দিব যদি আপুনি এমপ্লয়ি নহয় তেতিয়াহলে আপুনি নো সিলেক্ট কৰিব লাগিব যদি ইয়েস হয় তেতিয়াহলে আপুনি কৰি আছে যদি কাম তেতিয়াহলে ইয়েস কৰিব নহলে নো কৰিব নেক্সট দিব দিছে যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ইয়েস কৰিব যদি নহয় তেতিয়াহলে আপুনি নো সিলেক্ট কৰিব লাগিব নেক্সট আপোনাৰ মেৰিটেল ষ্টেটাস দিব দিছে যদি আপুনি মেৰিট কৰিছে তেতিয়াহলে দিব নহলে আপুনি আনমেৰিড সিলেক্ট কৰিব আৰু যদি আপুনি ডিভোৰ্স হয় তেতিয়াহলে এটা সিলেক্ট কৰিব নেক্সট দিছে আৰ ইউ ক্লেম ফৰ এজ ৰিলেক্সেশন যদি আপুনি এসসি এসটি ওবিসি বা এসটিপিএইচ এর ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ইয়েস কৰিব যদি আপুনি এজ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব খুজি আছে যদি নো তেতিয়াহলে নো সিলেক্ট কৰি দিব আৰু এইখিনি ক্যাটাগৰীত হলে আপুনি এজ ৰিলেক্সেশন কাৰণে আপুনি ইয়েস কৰি দিব ঠিক আছে নেক্সট চাওক আপোনাৰ সিলেক্ট কৰিব দিছে ডেটটো আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় এটা আপুনি সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব তো আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় আপুনি এটা সিলেক্ট কৰিব আপোনাৰ ইচ্ছা মতে আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় এই যে ডকুমেন্টস প্রুফ হিচাপত আপোনাৰ যেটো ডেট অফ বাৰ্থ এটা আপুনি সিলেক্ট কৰিব ইয়াৰ পৰা সিলেক্ট কৰাৰ পিছত আপুনি ডেট প্ৰথমতে ডেট সিলেক্ট কৰিব নেক্সট আপুনি মান্থ সিলেক্ট কৰিব লাগিব আৰু যেতিয়া আপোনাৰ ডেট মান্থ সিলেক্ট কৰা হ'ব তেতিয়া আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ ইয়াৰটো আপুনি কোনটো ইয়াৰত আপোনাৰ মই সিলেক্ট কৰাৰ পিছত চাওক এটা দি আছে ক্লিক হিয়াৰ টু ক্যালকুলেট এজটো আপুনি ক্যালকুলেশন কৰিবলৈ ডাইৰেক্ট এটোত ক্লিক কৰি দিব অটোমেটিক্যালি আপোনাৰ যেটো এজ হয় অটোমেটিক্যালি ক্যালকুলেশন কৰি আহি যাব তাৰ পিছত চাওক আপুনি এটা ক্লিক কৰিব লাগিব আই এগ্ৰি বাটনত ক্লিক কৰিব কৰি কিনে নেক্সট বাটনত ক্লিক কৰিব তলত দি আছে চাব আপুনি তাতে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচনৰ ফাৰ্স্ট স্টেপটো কমপ্লিট হ'ব নেক্সট আপুনি দিব লাগিব আপোনাৰ ফাৰ্স্ট নেম নেক্সট আপুনি মিডল নেম দিব নেক্সট আপুনি লাষ্ট নেম দিব তো ষ্টাৰ মাৰ্ক দিয়াখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব এটা চাওক যিখিনি দিয়া আছে সিস্টেমেটিক আপুনি এইখিনি ফিল আপ কৰিব লাগিব নেক্সট আপোনাৰ ফাদাৰস নেম দিব দিছে যদি আপনি মেল ক্যান্ডিডেট হয় আপোনাৰ ফাদারস নেম দিব যদি আপনি ফিমেল হয় তেতিয়াহলে আপোনাৰ যদি বিয়া হৈছে না আপোনাৰ ম্যাৰেজ হৈছে তেতিয়াহলে আপোনাৰ হাজবেন্ডৰ নামটো আপুনি এতে ফিল আপ কৰিব
যেটো ফরম্যাট দি আছে ফার্স্ট নেম মিডল নেম এন্ড লাস্ট নেম এটো হিসাবত আপুনি ফরম্যাটত আপোনাৰ নামটো লিখিব নেক্সট আপোনাৰ এক্টিভ এটা ইমেইল আইডি আপুনি দি দিব তো ইমেইল আইডিৰ পিছত আপুনি ইমেইল আইডিটো কনফার্ম কৰিব লাগিব যেটো ইমেইল আইডি আপুনি এন্টাৰ কৰিব নেক্সট আপুনি দিব লাগিব আপোনাৰ ফোন নাম্বাৰ মানে মোবাইল নাম্বাৰ এক্টিভ এটা মোবাইল নাম্বাৰ এটি ইউজ কৰিব ভেৰিফিকেশন কৰিব আই এগ্ৰিত ক্লিক কৰিব আৰু আপুনি সাবমিট কৰিব আপুনি যেতিয়া সাবমিট বাটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যেটো ৰেজিষ্ট্ৰেচন আইডি হয় এটা আপুনি ৰিসিভ কৰিব এটা প্ৰপ'জ শো হ'ব নেক্সট আপোনাৰ ইমেইল এণ্ড মোবাইল নাম্বাৰত আপুনি ৰিসিভ কৰিব আৰু এইখিনি ডিটেইলছ দি কিনে আপুনি কি কৰিব লাগিব লগইন কৰিব লাগিব তো লগইন অপচনত যাব লাগিব লগইন অপচনটো আহি যোৱাৰ পিছত আপুনি ক্লিক কৰিব লগইনত এটা সব যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট হ'ব আপুনি যাব লাগিব লগইন অপচনত আৰু লগইন অপচনত আহাৰ পিছত চাওক এটা দিব যে আন্ডাৰ ইউৰ ৰেজিষ্ট্ৰেচন আইডি আপুনি যেটো ৰেজিষ্ট্ৰেচন আইডি ৰিসিভ কৰিছে এটো এটা ফিলআপ কৰিব কৰি কিনে আপুনি সাবমিট কৰিব লাগিব আৰু তেতিয়া আপোনাৰ লগইন হ'ব আপোনাৰ এটা ড্যাশবোৰ্ড থাকিব আৰু তাতে এপ্লাই বাটন ক্লিক কৰি কিনে আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব খুজি আছে হেটো পোষ্ট আপুনি সিলেক্ট কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এখানে আপুনি সাবমিট কৰিব লাগিব এন্ড আপুনি আপোনাৰ এপ্লিকেশন প্ৰসেছখিনি কমপ্লিট কৰিব যত আপুনি ফিলআপ কৰিব লাগিব এডুকেশনাল ডিটেইলছ ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি আপুনি আপলোড কৰিব লাগিব এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ দি আছে এখানে পেমেন্ট কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব নেক্সট চাওক যদি আপুনি টেকনিশিয়ান এসিস্ট্যান্ট পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এন্ড আপুনি এপ্লাই কৰিব খুজি আছে পোষ্টখিনিৰ কাৰণে তেতিয়াহলে আপুনি ক্লিক হিয়াৰ অনলাইন যেটো অপচন দি আছে তাতে আপুনি ক্লিক কৰিব টেকনিশিয়ান এসিস্ট্যান্টৰ যেটো লিংক দি আছে তাতে ক্লিক কৰাৰ পিছত আপুনি এটো পেজত ৰিডাইৰেক্ট হ'ব তলত আহিব একসেপ্ট কৰিব প্ৰথমতে আপুনি ইয়েস বুলি তাৰ পিছত আপুনি প্ৰসেছ অপচনত ক্লিক কৰিব লাগিব সেম প্ৰসেছত আপোনাৰ এন্টাৰ কৰিব দিছে ৰেজিষ্ট্ৰেচন আইডি যদি আপুনি ৰেজিষ্ট্ৰেচন আইডি নাই আপুনি নিউ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্মটো ওপেন হৈ যাব তো আপুনি ফিলআপ কৰিব লাগিব সেম প্ৰসেছ হয় যেনেকৈ প্ৰথমতে মই অলৰেডি দেখাইছো আপুনি কেনেকৈ ইয়েস সিলেক্ট কৰিব লাগিব নো সিলেক্ট কৰিব লাগিব ঠিক হেতু প্ৰসেছত আপুনি এখিনি ফৰ্ম কমপ্লিট কৰিব আৰু কমপ্লিট হোৱাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন আইডি আপুনি ৰিসিভ কৰিব এটো দি কিনে আপুনি লগইন কৰি কিনে আপোনাৰ ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি আপলোড কৰিব লাগিব ডিটেইলছখিনি ফিলআপ কৰিব লাগিব কৰি কিনে আপুনি যে ফিচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব লাগিব আৰু ক্যাটাগৰি ওয়াইজ যেটো পেমেন্ট দি আছে এখিনি পেমেন্ট আপুনি অনলাইনত কৰিব লাগিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো